ধৰি 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি আটাইতকৈ শক্তিশালী পদক্ষেপৰ প্ৰয়োজন আছিলে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল, সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি অসম চৰকাৰে অসম বিধানসভাত আজি দাখিল কৰিছে। আৰু এই অতি যুগান্তকাৰী পদক্ষেপৰ বাবে আমি অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম জনগোষ্ঠী হৈ টাই আজি দীৰ্ঘদিন ধৰি যি এই সংগ্ৰাম চলাই আহিছিল, আজি টাই আজি এই বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হোৱাৰ বাবে আমি অতিশয় সন্তোষ প্ৰকাশ কৰিছোঁ, আমি আনন্দিত প্ৰকাশ কৰিছোঁ। আজি আমি সকলোৱে উদযাপন কৰিবলৈ আমি ওলাই আহিছোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ যি ৰাজনৈতিক সুৰক্ষা, যি ৰাজনৈতিক সংৰক্ষণ তাক সুনিশ্চিত কৰিব। মই নিজে এগৰাকী চুতীয়া জনগোষ্ঠীৰ সন্তান হিচাপে, আহোম জনগোষ্ঠীৰ বোৱাৰী হিচাপে আৰু স্বাভিমানী অসমীয়া হিচাপে গৌৰৱবোধ কৰিছোঁ। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আজি গৌৰৱেৰে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। কাৰণ অসমৰ ইতিহাসত আমি দেখিছোঁ জনজাতিকৰণ সদায় এক সংবেদনশীল বিষয় আছিল। আমাৰ অধিকাৰৰ প্ৰশ্ন আছিল, আমাৰ ভাষাৰ বাবে, আমাৰ সংস্কৃতিৰ বাবে, আমাৰ ভূমিৰ অধিকাৰৰ বাবে সময়ে সময়ে আমাৰ নৃগোষ্ঠীৰ লোকসকলে সদায় আন্দোলন কৰি আহিছে, নিজৰ ন্যায্য প্ৰাপ্তি দাবী কৰি আহিছে। আৰু বছৰৰ পাছত বছৰ ধৰি চলা আন্দোলন, এই ৰাজনৈতিক বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, তাৰ পাছত আমি দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এক আশাৰ ৰেঙনি আহিছে আমাৰ 6 জনগোষ্ঠীৰ লোকসকলৰ বাবে। অসম বিধানসভা এছেম্বলিত যিখন আমাৰ 6 জনগোষ্ঠীৰ জনজাতিগণৰ যিখন এছেম্বলি, যিখন আমাৰ বিলখন উত্থাপন হ'ল, সেইক লৈ আমি অসম চৰকাৰ তথা অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজিৰ দিনত মানে আমি যিখন অলপ হ'লেও উলহ মালহেৰে আমি আজিৰ দিনটোত মানে আনন্দত পাই আছোঁ। মানে ইয়াৰ প্ৰতি আমি আমাৰ বিগত দিনত 3 দশকৰ পৰা সংগঠন কৰি যিহঁতে আমাৰ শ্বহীদ হৈছিল, এখেতক আমি আজিৰ দিনত এখেতক প্ৰথমতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম চৰকাৰে প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াই দিছে, ঠিকে আছে। আৰু আমি ভাৰত চৰকাৰক আমি আমাৰ কোচ ৰাজবংশী তথা 6 জনগোষ্ঠীৰ তৰফৰ পৰা আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ যে দিল্লীৰ পৰা আমাক যাতে অতি শীঘ্ৰে তথা 26ৰ যি বিধানসভা ইলেকশ্যন আছে, ইলেকশ্যনৰ আগতে যাতে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমাক ষ্টেটাছখন মানে সুন্দৰকৈ আমাক দিয়ে।